নমস্কাৰ মই মিতালী বৰুৱা নিউমাৰলজিষ্ট আৰু টেৰট ৰিডাৰ লাইফ পাথ এডভাইজাৰ আজি মই লৈ আহিছোঁ এটি ৰেমেডি এই ৰেমেডিটো তেওঁলোকৰ কাৰণে যিসকলে বিশেষকৈ মোক প্ৰায় মেছেজ কৰি থাকে যে বাইদেউ মোৰ ভাল পোৱাজন আনৰ ওচৰলৈ গৈছে বা থাৰ্ড পাৰ্টি সিচুৱেশ্যনত আছে তেওঁক কেনেকৈ ঘূৰাই আনে তাৰ কাৰণে মোক আপোনালোকে মোহিনী তাবিজ বা বশীকৰণ মন্ত্ৰ তেনেকুৱা কিবা দিয়ক যাৰ কাৰণে মই মোৰ ভাল পোৱাজনক লগত ৰাখিব পাৰোঁ যদি এতিয়ালৈকে মোৰ ভিডিঅ'টো আপোনালোকে চাই আছে মোৰ পেজ ডিভাইন নিউমাৰ কেয়াৰ ফলো কৰা নাই অনুগ্ৰহ কৰি ফলো কৰি দিব আৰু মোৰ ইউটিউব চেনেল ডিভাইন নিউমাৰ কেয়াৰ সাবস্ক্ৰাইব কৰি দিব এতিয়া প্ৰথম কথাটো হ'ল আপোনালোকৰ ভাল পোৱাজন কি কাৰণে আপোনাৰ পৰা আঁতৰি গৈছে সেই কথাটো আপোনালোকে লক্ষ্য ৰাখিব যদি আপোনাৰ ভাল পোৱাজন আপোনাৰ ভুলৰ কাৰণে আঁতৰি গৈছে তেতিয়াহ'লে আপোনালোকৰ প্ৰথম কাম হৈছে আপোনালোকৰ নিজৰ ভুলটো একচেপ্ট কৰক আৰু তেখেতৰ ওচৰত ক্ষমা খুজক তেখেতক অন্তৰৰ পৰা ক্ষমা খুজক আৰু খুজি ক'ব যে মই তেনেকুৱা ভুল আৰু নকৰোঁ যদি ভুল হয় তেতিয়াহ'লে নেক্সট টাইম আপোনালোকে নকৰিব কিন্তু যদি আপোনালোকে থাৰ্ড পাৰ্টি বা বেলেগৰ কাৰণে আপুনি নিজৰ ভাল পোৱাজনক চিট কৰিছে বা নিজৰ ভাল পোৱাজনে আপোনাক চিট কৰিছে বা আপোনাক ধোকা দিছে তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব জোৰ জবৰদস্তি তেওঁক আপোনালোকৰ লগত ৰাখিবৰ চেষ্টা নকৰিব কাৰণ যি মানুহে এবাৰ আপোনাক ধোকা দিব পাৰে নেক্সট টাইমো আপোনাক ধোকা দিব আজি হয়তো আপোনাৰ ভাল পোৱাজন যদি আপোনালোকে বিয়া হোৱা নাই ভাল পোৱাজন আজি আপোনাৰ পৰা দূৰত গৈছে বেলেগৰ লগত এট্ৰাক্ট হৈছে বা তেওঁ প্ৰেমত পৰিছে আচলতে প্ৰেম তেনেকুৱা বস্তু নহয় মোৰ দৃষ্টিভংগীত প্ৰেম এবাৰেই হয় হ'ব পাৰে বাৰ বাৰ প্ৰেমৰ সংজ্ঞাবিলাক বেলেগ বেলেগ হয় কিন্তু যদি এজন মানুহক কাৰোবাক ভাল পোৱা যায় সহজতে কাৰোবাক পটককে পাহৰিব পৰা নাযায় সঁচা প্ৰেমত যদি পাহৰা যায় 8-9-10 বছৰ লাগি যায় যদি আগৰ মানুহজনক পাহৰিবৰ কাৰণে কেতিয়াও পাহৰিব নোৱাৰি আৰু যদি সঘনাই ধৰক আজি 6 মাহৰ পিছত সেইজন মানুহ আন বেলেগৰ ওচৰলৈ গৈছে বা এবছৰৰ ভিতৰত গৈছে তেতিয়াহ'লে সেইটো নিশ্চয় এট্ৰাকশ্যন আছিল প্ৰেম নাছিল প্ৰেম যদি থাকে ইমান সহজতে আপোনাৰ পৰা দূৰত যাব নোৱাৰে কাৰণ প্ৰেম যাৰ থাকে নহয় আপোনাৰ পৰা দূৰত যদিও যায় আকৌ মনত তেনেকুৱা ভাল ভাৱ হ'ব যে মই কি কৰি আছোঁ মই তেওঁক কিয় ধোকা দিছোঁ বা মই তেওঁক কি কাৰণে মানে তেওঁৰ পৰা আঁতৰি আছোঁ আকৌ তেওঁ নিজে আপোনাৰ ওচৰলৈ আহিব গতিকে তেওঁ আপোনাক জোৰ কৰি আপুনি আনাৰ প্ৰয়োজন নাই এতিয়া হৈছে মোহিনী তাবিজ বা বশীকৰণ মন্ত্ৰৰ কথা বহুতে মোক সোধে হয় মোহিনী তাবিজ বা বশীকৰণ মন্ত্ৰ আমি দিওঁ এইবিলাক কিন্তু মই সঁচাকৈ কৈছোঁ ভাল পোৱাৰ ক্ষেত্ৰত ল'ৰা ছোৱালী ভাল পোৱাৰ ক্ষেত্ৰত তাকো মই মোহিনী তাবিজ বা বশীকৰণ মন্ত্ৰ নিদিওঁ কাৰণ কিয় ইউনিভাৰ্ছে যিটো বিচাৰে আপোনাৰ ক্ষেত্ৰত সেইটো হ'বই মানে ইউনিভাৰ্ছৰ এগেইনষ্টত আমি যাব নোৱাৰোঁ যদি আপোনাৰ ভাল পোৱাজন আজি আপুনি ভাবিছে যে মোৰ ভাল পোৱাজন আনৰ ওচৰত গৈছে বা মোৰ ভাল পোৱাজনে এৰি গৈছে তেতিয়াহ'লে আপুনি এটা কথা লক্ষ্য কৰক যে ইউনিভাৰ্ছে আপোনাৰ ভালৰ কাৰণে এইটো কৰিছে হয়তো ইয়াতকৈ আপোনাৰ ওচৰত আপুনি যেনেকৈ 100% দিছিলে সেই ৰিলেশ্যনটোত কিজানি আপোনাক ইয়াতকৈ আৰু বেছি ভাল বুজা কোনোবা এজনক পঠায় ইউনিভাৰ্ছে আপোনাৰ ভালৰ কাৰণে হয়তো আগত গৈ সেই মানুহজনে আপোনাৰ কাৰণে বিপদজনক হ'ব পাৰে গতিকে জোৰ কৰি ভাল পোৱা ধৰি ৰাখিব চেষ্টা নকৰিব এতিয়া বিবাহৰ ক্ষেত্ৰত স্বামী স্ত্ৰীৰ ক্ষেত্ৰত কথাটো বেলেগ কাৰণ সন্তান জড়িত হৈ থাকে আৰু স্বামী স্ত্ৰীৰ সম্পৰ্কটো এনেকুৱা এটা সম্পৰ্ক য'ত এৰাব খুজিলে এৰাব নোৱাৰি এতিয়া তাত বহুত কেইটা মানে মানুহৰ কথা জড়িত হৈ থাকে বহুত এখন ফেমিলিৰ কথা জড়িত হৈ থাকে গতিকে তেনেকুৱা ক্ষেত্ৰত মই বশীকৰণ মন্ত্ৰ বা মোহিনী তাবিজ বা তেনেকুৱা যি উপায় থাকে মই ৰিডিং কৰি চাম এতিয়া আপোনালোকে ক'লে নহ'ব যে ভুলটো তেওঁৰ হয় বা ভুলটো মোৰ নহয় বুলি ক'লে নহ'ব মই ৰিডিং কৰি চাম দূৰে কুণ্ডলী ডেট অফ বাৰ্থ চাম চাই লৈ মই ৰেমেডি দিম প্ৰথম ৰেমেডিয়ে দিওঁ মই সদায় ৰেমেডি দি গ্ৰহৰ যিখিনি প্ৰতিকাৰ হয় সেইখিনি প্ৰতিকাৰখিনি মানে চাই লৈহে মই দিয়া হয় আৰু যদি আপোনাক সঁচাকৈ কোনোবাই ভাল পায় তেওঁ আপোনাৰ ওচৰলৈ নিশ্চয় ঘূৰি আহিব তেওঁক জোৰ কৰি ধৰি ৰখাৰ প্ৰয়োজন নাই আজি আপুনি ছোৱালী বা ল'ৰা হৈ যদি ৰাখে ন আপোনাক যদি আজি বেলেগৰ কাৰণে আপোনাক এৰি গৈছে কালিলৈ যাওঁতেও বেছি সময় নালাগিব গতিকে তেনেকুৱা মানুহজনক ইউনিভাৰ্ছে হয়তো আপোনাৰ জীৱনৰ পৰা আপোনাৰ ভালৰ কাৰণে পঠাই দিয়ে মানে আপোনাৰ ওচৰৰ পৰা পঠাইছে যিহেতু আপুনি মোৰ ভিডিঅ'টো চাই আছে নিশ্চয় আপোনালোক স্পিৰিচুৱেল হয় ভগৱানক বিশ্বাস কৰে ইউনিভাৰ্ছক বিশ্বাস কৰে গতিকে যদি বিশ্বাস কৰে তেতিয়াহ'লে আপোনালোকক কওঁ
যে আপোনালোকৰ অলপ কষ্ট হ'ব, কাৰণ ভালপোৱা মানুহজনে যেতিয়া আপোনালোকক ধোকা দিয়ে বা আঁতৰি যায়, দূৰত থাকে, সেই বেদনাটো মই অনুভৱ কৰিব পাৰোঁ। কাৰণ কিয়, ময়ো এজনী মানুহ, মোৰ ক্ষেত্ৰতো তেনেকুৱা হৈছে, বহুতবাৰ হৈছে। হয়তো নিজৰ আপোনজনক হেৰুৱাৰ দুখ সকলোৱে গম পায়, যিয়ে ভুক্তভোগী তেওঁলোকে বহুত ভালদৰে গম পায়। গতিকে আপোনালোকক এটা কথাই কওঁ, যদি আপোনাৰ কোনোবা হয় তেওঁ নিশ্চয় আপোনাৰ ওচৰলৈ ঘূৰি আহিব, আৰু যদি নহয় তেওঁক যাবলৈ দিয়ক, ধৰি ৰাখিবৰ কাৰণে চেষ্টা নকৰিব। তথাপিও মই আপোনালোকৰ বহুতৰ মানে মেছেজত বা বহুতৰ ৰিকুৱেষ্ট শুনি অকণমান নিজৰো বেয়া লাগে কেতিয়াবা, কাৰোবাৰ কাৰণে যদি কিবা এটা কৰিব পাৰোঁ, বা ইউনিভাৰ্ছই যদি এই মেছেজটো আপোনালোকৰ ওচৰলৈ পঠাইছে, নিশ্চয় হয়তো মোৰ এই ৰিমেডিটোৰ ফলত আপোনালোকৰ ভালপোৱাজন নিশ্চয় ঘূৰিও আহিব পাৰি। গতিকে যদি আপোনাৰ কপালত সেই মানুহজনৰ লগত ভৱিষ্যত লিখা আছে, তেওঁ নিশ্চয় ঘূৰি আহিব। আৰু আপোনাৰ ভালপোৱাজনক ঘূৰি আহিবৰ কাৰণে আপোনালোকে গোলপীয়া চিয়াঁহীৰে শৰীৰৰ বাওঁ অংশত লিখিব পাৰি টুগেডাৰ ডিভাইন লাভ ৰিচ, টুগেডাৰ ডিভাইন লাভ ৰিচ। এইটো এটা মানে চুইচ ৱৰ্ড হয়। গতিকে আপোনালোকে চুইচ ৱৰ্ডটো ৰাতিপুৱা সদায় গা পা ধুই উঠি ভগৱানক ওচৰত বহি লৈও আপোনালোকে মাতিব পাৰে। 108 বাৰ মাতিব পাৰিলে ডেইলি খুব ভাল। আৰু নোৱাৰিলেও আপোনালোকে যদি টুগেডাৰ ডিভাইন লাভ ৰিচ বুলি কৈ মনত ভাবে, আপোনাৰ ভালপোৱাজনে আপোনাৰ ওচৰত আহিলে আৰু আপোনাক যথেষ্ট মৰম কৰিলে, আৰু যি ভুল হৈছে দূৰে পৰা মানে সেই ভুলবিলাক আঁতৰাই পঠালে, আৰু নেক্সট টাইম তেনেকুৱা ভুল নকৰাৰ কাৰণে প্ৰতিশ্ৰুতি দিলে, তেনেকে ভাবিব। আৰু ভাবি লৈ আপোনাৰ টুগেডাৰ ডিভাইন লাভ ৰিচ, টুগেডাৰ ডিভাইন লাভ ৰিচ বুলি মাতি থাকিব। যদি সঁচাকৈ ইউনিভাৰ্ছে সেই মানুহজনৰ লগত আপোনাৰ ভৱিষ্যত লিখিছে, কোনেও আপোনাক কাঢ়ি নিব নোৱাৰে। কৰি চাব মনৰ বিশ্বাসেৰে। আৰু মোৰ ভিডিঅ'টো যদি ভাল পাইছে, অনুগ্ৰহ কৰি আপোনাৰ ভালপোৱাজনক ঘূৰাই পাবৰ কাৰণে ভিডিঅ'টোক শ্বেয়াৰ কৰি দিব। ধন্যবাদ। ৰাধে ৰাধে।